কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই লগতে সাংসদ অজিত কুমাৰ ভূঞা আৰু নাগৰিক সমাজৰ লোকসকল উপস্থিত হয় জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পিতৃকো সাক্ষাৎ কৰে দলটোৱে আমি ইয়াত যিকেইজন আছো আমি অসম নাগৰিক সন্মিলনৰ আমি কোৰ কমিটি এজন আহিব নোৱাৰিলে দুজন আহিব নোৱাৰিলে বাকীজন আহিছোঁ আমি জুবিনৰ পত্নী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েক প্ৰাইমিক আমি লগ ধৰিলোঁ আৰু তেওঁলোকৰ লগত আমাৰ সমবেদনা জনালোঁ আমি আচলতে বহুত আগতে আহিব লাগিছিল আমাৰতো লাঠিৰোৱা বুঢ়া তিনিজন আৰু তাতে গৰম আজি প্ৰচণ্ড ভিৰ সেইকাৰণে আজি আহিম কালি আহিম কালত থাকোঁতে গ'ল এতিয়া আমাৰ ভাবিলোঁ যে বহুত দেৰি হৈ গৈছে আমি আহিব লাগিব আমাৰ সমবেদনা জনালোঁ আৰু কিবা কিবি কথা পাতিলোঁ আৰু গৰিমা গাৰ্গৰ আচৰণ আমাক মুগ্ধ কৰিলে ইমান দৃঢ় আৰু অথচ ইমান বিনয়ী ধৰণে আমাৰ লগত আচৰণ কৰিলে যে তেওঁৰ যে ধৈৰ্য অসীম তেওঁৰ ব্যক্তিত্বই আমাক মুগ্ধ কৰে